গৃহহীন যিমান লোক আছে সেইসকলক প্ৰত্যেক ঘৰ গৃহহীন লোক বা যাৰ কেঁচা ঘৰ আমি তেওঁলোকক ইতিমধ্যে আমি সংকল্প লৈছিলোঁ পকী ঘৰ দিয়াৰ ব্যৱস্থা আমি কৰা। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে আগতে সদৰি কৰিছে, ময়ো আজি সদৰি কৰিছোঁ যে অসমত থকা প্ৰতিজন যাৰ কেঁচা ঘৰ থকা ব্যক্তিসকলে আগন্তুক দিনত পকী ঘৰ তেওঁলোকে পাব। ইতিমধ্যে আমাৰ 28 লাখ ঘৰ আমাক আবণ্টন দিছিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, আৰু 28 লাখৰ ভিতৰত ইতিমধ্যে 22 লাখ আমাৰ সম্পূৰ্ণ হৈছে। বাকী আমাৰ 6 লাখৰ কাম নিৰ্মাণ কাৰ্য চলি আছে। অতি শীঘ্ৰে তেওঁলোকৰ এমাহ দুমাহৰ ভিতৰতে কামবোৰ সম্পূৰ্ণ হ'বগৈ। ইয়াৰ মাজতে আমাৰ ভাল খবৰ যে আমাক নতুনকৈ অতি কমেও 10 লাখ ঘৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক নতুনকৈ আবণ্টন দিব, ভাৰত চৰকাৰে আবণ্টন দিব। গতিকে জীৱিকা সখীসমূহে যিসমূহ ছাৰ্ভে কৰিছে সেই ছাৰ্ভে কৰাসমূহ আগন্তুক দিনত গাঁও সভাত তাত পাৰিত কৰিব লাগিব। কাৰণ বহু ক্ষেত্ৰত দেখিছোঁ যে যি নাম আহিছে বহুত মানে সংগতি নথকা নাম আহিছে, আৰু সংগতি নথকা নাম এইকাৰণে মই কৈছোঁ যে 43 লাখ মানুহৰ নাম আহিছে। 43 লাখ মানুহ যদি নাম আহিছে, 28 লাখ আগতে দিছোঁগৈ, গতিকে তেতিয়া 62 লাখ দেখোন ৰেচন কাৰ্ড মানে থকা মানুহ আছে। গতিকে তাৰমানে ৰেচন কাৰ্ড থকা মানুহৰ কাৰো ঘৰে নাই নেকি, তেনেকুৱাটো কথা হ'ব নোৱাৰে। গতিকে সেইবোৰ আমি গাঁও সভাত পাৰিত কৰিব লাগিব, আৰু গাঁও সভাত পাৰিত কৰাৰ ক্ষেত্ৰত পঞ্চায়তৰ সভাপতি আৰু পঞ্চায়তৰ সচিবে তাত স্বাক্ষৰ কৰিব লাগিব, যাতে ঘৰত থকা মানুহে যাতে পুনৰ যাতে ঘৰ নাপায় তাৰ কাৰণে আমি বিহিত ব্যৱস্থা কৰিছোঁ। আৰু পৰ্যায়ক্ৰমে আমি আগন্তুক দিনত এইবাৰ নতুনকৈ 10 লাখ হয়তো ঘৰ আমি পোৱাৰ এটা সম্ভাৱনা এটা আছে, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব। গতিকে আমি এটাই অংগীকাৰ কৰিছোঁ যে প্ৰতিগৰাকী গৃহহীন নাগৰিকক অসমত আমি আগন্তুক দিনত গৃহ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছিল, ঘৰে ঘৰে কিন্তু নতুন কৰি কিন্তু ছাৰ্ভে আৰম্ভ হৈ গৈছে। তো আপোনালোকৰ অঞ্চলত এতিয়ালৈকে ছাৰ্ভে আৰম্ভ হৈছে নে নাই আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। তো যিসকল মানে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল প্ৰথমবাৰ, তো মানে সখী বাইদেউ বা আপোনালোকে নিজেও কিন্তু জিঅ'টেক কৰিব পাৰিছিল, কিন্তু তাৰ পাছত কিন্তু এটা ছাৰ্ভে আহিছে। তো এই ছাৰ্ভেটোত আপোনালোকৰ নাম যিসকলৰ এপ্ৰুভ হৈছে এই সকল মানুহৰ কিন্তু ঘৰে ঘৰে যাই কিনে আপোনালোকে চৰকাৰী অফিচাৰে কিন্তু এই আপোনালোকৰ নামৰ সৈতে আপোনালোকৰ যিটো মানে ডকুমেণ্টছবোৰ আছে এই ডকুমেণ্টছবোৰ চেক কৰি আছে। তো আপোনালোকৰ নাম এই লিষ্টখন আছে নে নাই আপোনালোকে চেক কৰক, আৰু আপোনালোকৰ জিঅ'টেক ছাৰ্ভে আপোনালোকৰ কমপ্লিট হ'ল নে নাই তো আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেই সকল মানুহে জানিব পাৰে চৰকাৰী ঘৰৰ বাবে যিটো ঘৰে ঘৰে জিঅ'টেক যিটো ছাৰ্ভে আৰম্ভ হৈছে এই ছাৰ্ভেটো আপোনালোকৰ কমপ্লিট হ'ল নে নাই। যদি আপোনালোকে ছাৰ্ভে কমপ্লিটলি হোৱা নাই, আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তত যাই কিনে আপোনালোকে জনাব পাৰিব যে আমি চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছিলোঁ কিন্তু এতিয়ালৈকে আমাৰ ছাৰ্ভে কমপ্লিট হোৱা নাই। তো আচলতে একচুৱেলি এই ছাৰ্ভেটো কিহৰ কাৰণে কৰি আছে, যিসকল মানুহে প্ৰকৃত হিতাধিকাৰী আছে এই হিতাধিকাৰীসকলে যাতে চৰকাৰী ঘৰ লাভ কৰে, তাৰে কাৰণে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে চৰকাৰী ঘৰত যিসকল মানুহে জিঅ'টেক কৰিছে এইসকলৰ যাতে মানে সঁচাকৈ প্ৰকৃত হিতাধিকাৰী হয় নে নহয়, সেইকাৰণে চৰকাৰী অফিচাৰে কিন্তু চেক কৰিবলৈ পঠোৱাইছে সেইসকলক। তো সেইসকল মানুহে কিন্তু নতুন কৰি ছাৰ্ভে আৰম্ভ কৰিছে। তো ছাৰ্ভে আপোনালোকৰ সম্পূৰ্ণ হ'লেহে চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। তো এইসকল মানে চৰকাৰী অফিচাৰে কি ডকুমেণ্টছ আপোনালোকক চেক কৰে, তো আপোনালোকৰ যিটো ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ডটো চেক কৰে, লগতে আপোনালোকৰ যিটো মানে আপোনালোকৰ জব কাৰ্ড আছে এই জব কাৰ্ডখন চেক কৰে, আৰু আপোনালোকৰ আধাৰ কাৰ্ডটো চেক কৰে যে আপোনালোকে চৰকাৰী ঘৰ আগতে লাভ কৰিছে নে নাই, সেইটো আপোনালোকে চেক কৰি সিহঁতে লাইভ প্ৰুফ আপোনালোকৰ এটা ঘৰৰ ফটো মাৰি কিনে সিহঁতে লৈ যায়। তো এয়া আছিল আপোনালোক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো এনেকুৱা ছাৰ্ভে কিন্তু সকলো ডিষ্ট্ৰিক্টত সকলো মানে গাঁও অঞ্চলত কিন্তু এই ছাৰ্ভেটো আৰম্ভ হৈ আছে। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক সকলোৰে ভাল লাগিছে। ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম। কিবা কমেণ্ট যদি আপোনালোকে কিবা ক'বলগীয়া আছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি দিব, মই কমেণ্টৰ ৰিপ্লাই আপোনালোকক দিয়ে থাকোঁ।